এপিচিচিৰ সভাপতি গৌৰৱ গগৈক সমালোচনা কৰাৰ বাবেই কংগ্ৰেছে ND24ৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন তুলিছে। যোৱা কিছুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি সাংসদ গৌৰৱ গগৈকে লক্ষ্য কৰি ND24 নিউজ চেনেলটোৱে কিছুমান বিভ্ৰান্তিকৰ নিউজ তেওঁলোকৰ নিউজ চেনেল যোগে সম্প্ৰচাৰ কৰি আছে। কংগ্ৰেছ কৰ্মীৰ অসভ্যালি গৌৰৱ গগৈৰ অহংকাৰ কংগ্ৰেছী নেতাৰ সস্তীয়া ৰাজনীতি উদঙাই দিয়াৰ বাবেই ND24ক টাৰ্গেট কৰি লৈছে একাংশ কংগ্ৰেছীয়ে। শুনি আচৰিত হ'ব যে যোৱা 12 আৰু 13 জুলাইত সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপক্ষে দুটা নিউজ প্ৰচাৰ হৈছিলে আৰু তাৰ পাছতে আচলতে ND24 নিউজ চেনেলটোৱে যদে মদে যি পাইছে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা কিছুদিন আগলৈকে আমাৰ কংগ্ৰেছ দলৰ পূব গোৱালপাৰা বিধায়ক একে ৰচিদ আলম ডাঙৰীয়াকে প্ৰমুখ কৰি তেওঁলোকে যি ধৰণৰ নিউজ প্ৰচাৰ কৰিছিলে আপোনালোকে বিশ্বাস নকৰিব 12 ঘণ্টাৰ ভিতৰত তেওঁলোকে 30টাৰো অধিক কংগ্ৰেছৰ বিপক্ষে তেওঁলোকে নিউজ প্ৰচাৰ কৰিছে সংবাদ মাধ্যমত। আৰু তাতোকৈ ভয়ংকৰ তথ্যটো হ'ল যে আপোনালোকে এই যোৱা এক সপ্তাহৰ ভিতৰত যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে চাব পাৰিব কমচে কম 200ৰো অধিক more than 200 over তেওঁলোকে নিউজ আচলতে কংগ্ৰেছৰ বিপক্ষে কংগ্ৰেছৰ এগেইনষ্টে তেওঁলোকে আচলতে প্ৰচাৰ কৰিছে। গতিকে তাৰ পৰা প্ৰমাণ হয় যে এই ND24 নিউজ চেনেলটোৱে আচলতে কংগ্ৰেছৰ বিপক্ষে কাম কৰিছে নাকি আচলতে শাসকীয় পক্ষৰ লগত আচলতে কিবা চুক্তিত বন্দবস্ত হৈ কিনে আচলতে তেওঁলোকে কংগ্ৰেছৰ বিপক্ষে এনেধৰণৰ প্ৰচাৰ কৰিবলৈ বাধ্য হৈছে। আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি জানিব পাৰিলোঁ যে এই ND24 নিউজ চেনেলটো আচলতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মালিকাধীন এই ND24 নিউজ চেনেলটো হেনো। গতিকে কিমান সত্যতা তাৰ মাজত আমি সেইখিনি আমি ক'বলগীয়া একো নাই আমাৰ। গতিকে যিকেই নহওক ND24 নিউজ চেনেলৰ এডিটৰ ইন চিফ ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এই ND24 নিউজ চেনেলটোৱে কংগ্ৰেছৰ বিপক্ষে যি ধৰণৰ প্ৰচাৰ চলাই আছে এনেধৰণৰ বিভ্ৰান্তিকৰ ভিডিঅ' আচলতে কংগ্ৰেছৰ বিপক্ষে কৰিবলৈ তেওঁলোকে যি এক প্ৰস্তুতি চলাই আছে। গতিকে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আমি দেখিছোঁ যে অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ বিধায়ক পূব গোৱালপাৰাৰ একে ৰচিদ আলম ডাঙৰীয়াৰ লগত আচলতে যি ধৰণৰ তৰ্ক বিতৰ্ক হ'ল সেয়া আচলতে অত্যন্ত দুৰ্ভাগ্যজনক। সংবাদ মাধ্যমৰ কোনো ধৰণৰ কৰ্মীক এনেধৰণৰ আচৰণ কৰাটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ আৰু এগৰাকী সাংবাদিকেও জনপ্ৰতিনিধিৰ লগত এনেধৰণৰ আচৰণ আমি কেতিয়াও সহ্য নকৰোঁ। আপুনি কোন হয় জাজমেণ্ট দিবলৈ? জাজ গেট আউট আছে আতৰি দিয়ক আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত। ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াই ND24 নিউজ চেনেলক মাতি আনি আমাৰ কংগ্ৰেছ দলৰ বিধায়কসকলক যি ধৰণৰ আচৰণ কৰিছে গতিকে যি ধৰণৰ আচলতে তেওঁৰ মন্তব্যখিনি প্ৰকাশ কৰিছে যেন এনেকুৱা লাগিছে যে বৰ্তমান অসমত কংগ্ৰেছৰ চৰকাৰ চলি আছে আৰু যি হৈ আছে অসমত উচ্ছেদকে আদি কৰি যি ঘটনা অসমত বৰ্তমান হৈ আছে এই চবৰ জগৰীয়া একমাত্ৰ কংগ্ৰেছ। এইবোৰ ভুল একদম নকৰিব। মই আপোনাক ৱাৰ্ণ কৰি দিছোঁ। আৰে কাক দম দি আছে আপুনি? এক মিনিট এখন বনাঞ্চল নহয় কি জনাঞ্চল নেকি? তেখেতে মানে এইখিনি ক'ব বিচাৰিছে যে আমাৰ কংগ্ৰেছ দলৰ কাৰণে আচলতে অসমত বৰ্তমান এইখিনি পৰিস্থিতি হৈ আছে। গতিকে এয়া আচলতে অত্যন্ত দুৰ্ভাগ্যজনক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি এয়া আচলতে এক ভাবুকি স্বৰূপ। গতিকে মই ভাবোঁ এনেধৰণৰ বিভ্ৰান্তিকৰ নিউজ প্ৰচাৰৰ পৰা আপোনালোকে বিৰত থাকিব লাগে আৰু সত্যতাৰ অনুসন্ধান কৰি আপোনালোকে নিউজবোৰ প্ৰচাৰ কৰক আৰু কংগ্ৰেছৰ লগত আপোনালোকে সহযোগ আগবঢ়াওক। আমি নিশ্চিত যে কংগ্ৰেছক আপোনালোকে কেতিয়াও নিৰাশা নকৰে। আপোনালোকৰ সঠিক তথ্য আৰু সঠিক প্ৰচাৰে আমাৰ কংগ্ৰেছক অধিক সদূৰ আৰু অধিক আগুৱাই লৈ যাব বুলি আমি আশাবাদী। ধন্যবাদ থাকিল সকলোকে আৰু ND24 নিউজ চেনেলৰ সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ।